নমস্কাৰ D24 লাইভ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আনে খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা। অসমলৈ আহি অসমীয়াক নীতি শিক্ষা দিয়া সৈয়দা হামিদক এতিয়া এজাউৰি দিছে জাতীয় দল সংগঠনে। অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া অসমৰ জনসাধাৰণে নিৰ্ধাৰণ কৰিব। অসমত নচলিব সৈয়দা হামিদৰ মন্তব্য, এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে জাতীয় দল সংগঠনে। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকলে সবিস্তাৰে লৈ আহিছো। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক দিব বিচাৰিছো আন এক খবৰ। অসমত কেৱল অসমীয়াৰহে দপদপনি চলিব। অসম আমাৰ, গতিকে অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া অসমৰ জনসাধাৰণে নিৰ্ধাৰণ কৰিব। অসমত নচলিব সৈয়দা হামিদৰ মন্তব্য, উজনি অসমত নিষিদ্ধ কৰা হ'ল অজিত ভূঞাক। এই ধৰণৰ মানুহক মুকলি আকাশত তলত চৰকাৰে ৰাখিব নালাগে। অসমলৈ আহি অসমীয়াক নীতি শিক্ষা দিয়া সৈয়দা হামিদক এনেধৰণে এজাউৰি দিছে এতিয়া জাতীয় দল সংগঠনে। জাতীয় দল সংগঠনে এতিয়া মন্তব্য প্ৰকাশ কৰিছে। তেওঁলোকে বাৰে বাৰে কৈছে যে অসম আমাৰ, গতিকে অসমত যি হ'ব, অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া আমি নিৰ্ধাৰণ কৰিম। উজনি অসমত এতিয়া নিষিদ্ধ কৰা হৈছে অজিত ভূঞাক। অসমলৈ আহি অসমীয়াক নীতি শিক্ষা দিয়া সৈয়দা হামিদক এতিয়া এজাউৰি দিছে জাতীয় দল সংগঠনে। তেওঁলোকে বাৰে বাৰে কৈছে যে অসমৰ আভ্যন্তৰীণ বিষয়ত মাত মতাৰ এওঁলোকৰ অধিকাৰ ক'ত বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে আৰু বাৰে বাৰে মন্তব্য কৰিছে যে অসম আমাৰ, অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া অসমৰ জনসাধাৰণে নিৰ্ধাৰণ কৰিব। অসমলৈ আহি অসমীয়াক নীতি শিক্ষা দিয়াৰ কোনো প্ৰয়োজন নাই। অসমৰ লোকসকলে জানে যে অসমৰ যি নীতি নিয়ম, অসমৰ চৰকাৰে যি অসমবাসীৰ বাবে যি কাৰ্য কৰিছে সকলো বিষয়ৰ ওপৰত জ্ঞাত হৈ আছে অসমীয়া। গতিকে অসমীয়াক নীতি শিক্ষা দিয়াৰ কোনো প্ৰয়োজন নাই আৰু অসমত অসমীয়াৰ কথা চলিব। অসম আমাৰ, অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া অসমৰ জনসাধাৰণে নিৰ্ধাৰণ কৰিব। সৈয়দা হামিদৰ মন্তব্যক কোনো ধৰণৰ গুৰুত্ব দিয়া নহ'ব। সৈয়দা হামিদৰ মন্তব্য নচলিব অসমত বুলি এতিয়া জাতীয় দল সংগঠনে মন্তব্য প্ৰকাশ কৰিছে। বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈ কাম কৰি আছে। তেওঁলোকৰ লক্ষ্যৰ উদ্দেশ্য এটাই, অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা। আৰু এই ক্ষেত্ৰত আমি দেখা পাইছো জমিয়ত উলেমা ইন হিন্দে হাত উজান দিছে আৰু যোৱাকালি সৈয়দা হামিদে অসমলৈ আহি অসমত এটা দেশত বুলি মন্তব্য আগবঢ়াই থৈ গৈছে। এতিয়া কথাটো হৈছে, এই ধৰণৰ মানুহবোৰক ভাৰত চৰকাৰে মুকলি আকাশৰ তলত ৰখাটোৱে ভুল কৰা হৈছে। অসমৰ আভ্যন্তৰীণ বিষয়সমূহত তেওঁলোকে মাত মতাৰ অধিকাৰ ক'ত পালে? অসমৰ আভ্যন্তৰীণ বিষয়সমূহত তেওঁলোকে কি কাৰণে মাত মাতিব? অসমত যিমানখিনি বাংলাদেশী আছে সকলো বাংলাদেশীক এটা লগত খেদি দিয়া হ'ব। এটাও বাংলাদেশী অসমত থাকিব নোৱাৰিব, এইটো স্পষ্ট কথা। আৰু উচ্ছেদ হৈছে, উচ্ছেদ হ'বই। এয়া হৈছে অসমৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবী আৰু অসমৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উচ্ছেদ চলাইছে। এই উচ্ছেদক কোনেও বাধা দিব নোৱাৰিব। যিয়ে উচ্ছেদক বাধা দিবলৈ আহিব আমি কাকো ৰেহাই নিদিওঁ, আমাৰ স্পষ্ট কথা। আৰু আমাৰ এটা স্পষ্ট কথা, এইখন অসম আমাৰ হয়, এইখন অসম আমাৰ। আমি সিদ্ধান্ত ল'ম অসমত কোন থাকিব কোন নাথাকে। ইয়াত সৈয়দা হামিদৰ মন্তব্য নচলিবটো স্পষ্ট কথা। দ্বিতীয়তে, যোৱাকালি যিখন সভালৈ সৈয়দা হামিদক মতা হৈছিলে, এই সভাখনক আগবায়ক হিচাপে আছিলে সাংসদ অজিত ভূঞা ডাঙৰীয়া। গতিকে আমাৰ জাতীয় সংগ্ৰামী অসমৰ স্পষ্ট কথা, আজিৰ তাৰিখৰ পৰা অজিত ভূঞাক উজনি অসমত নিষিদ্ধ ঘোষণা কৰা হ'ল। উজনি অসমত অজিত ভূঞা আহিব নোৱাৰিব, এইটো স্পষ্ট কথা। আজি ভাৰতৰ একাংশ মুছলমানে বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈ কাম কৰি আছে। তেওঁলোকৰ লক্ষ্যৰ উদ্দেশ্য এটাই, অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা। আৰু এই ক্ষেত্ৰত আমি দেখা পাইছো জমিয়ত উলেমা ইন হিন্দে হাত উজান দিছে আৰু যোৱাকালি সৈয়দা হামিদে অসমলৈ আহি অসমত এটা দেশত বুলি মন্তব্য আগবঢ়াই থৈ গৈছে। এতিয়া কথাটো হৈছে, এই ধৰণৰ মানুহবোৰক ভাৰত চৰকাৰে মুকলি আকাশৰ তলত ৰখাটোৱে ভুল কৰা হৈছে। অসমৰ আভ্যন্তৰীণ বিষয়সমূহত তেওঁলোকে মাত মতাৰ অধিকাৰ ক'ত পালে? অসমৰ আভ্যন্তৰীণ বিষয়সমূহত তেওঁলোকে কি কাৰণে মাত মাতিব? অসমত যিমানখিনি বাংলাদেশী আছে সকলো বাংলাদেশীক এটা লগত খেদি দিয়া হ'ব। এটাও বাংলাদেশী অসমত থাকিব নোৱাৰিব, এইটো স্পষ্ট কথা। আৰু উচ্ছেদ হৈছে, উচ্ছেদ হ'বই। এয়া হৈছে অসমৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবী আৰু অসমৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উচ্ছেদ চলাইছে। এই উচ্ছেদক কোনেও বাধা দিব নোৱাৰিব। যিয়ে উচ্ছেদক বাধা দিবলৈ আহিব আমি কাকো ৰেহাই নিদিওঁ, আমাৰ স্পষ্ট কথা। আৰু আমাৰ এটা স্পষ্ট কথা, এইখন অসম আমাৰ হয়, এইখন অসম আমাৰ। আমি সিদ্ধান্ত ল'ম অসমত কোন থাকিব কোন নাথাকে। ইয়াত সৈয়দা হামিদৰ মন্তব্য নচলিবটো স্পষ্ট কথা। দ্বিতীয়তে, যোৱাকালি যিখন সভালৈ সৈয়দা হামিদক মতা হৈছিলে, এই সভাখনক আগবায়ক হিচাপে আছিলে সাংসদ অজিত ভূঞা ডাঙৰীয়া। গতিকে আমাৰ জাতীয় সংগ্ৰামী অসমৰ স্পষ্ট কথা, আজিৰ তাৰিখৰ পৰা অজিত ভূঞাক উজনি অসমত নিষিদ্ধ ঘোষণা কৰা হ'ল। উজনি অসমত অজিত ভূঞা আহিব নোৱাৰিব, এইটো স্পষ্ট কথা। আজি ভাৰতৰ একাংশ মুছলমানে
বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈ কাম কৰি আছে। তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা। আৰু এই ক্ষেত্ৰত আমি দেখা পাইছো জমিয়ত উলেমা ইন হিন্দে হাত উজান দিছে। আৰু যোৱাকালি সৈয়দা হামিদে অসমলৈ আহি অসমত এটা দেশদ্ৰোহী মন্তব্য আগবঢ়াই থৈ গৈছে। এতিয়া কথাটো হৈছে, এই ধৰণৰ মানুহবোৰক ভাৰত চৰকাৰে মুকলি আকাশৰ তলত ৰখাটোৱে ভুল কৰা হৈছে। অসমৰ আভ্যন্তৰীণ বিষয়সমূহ তেওঁলোকে মাত মতাৰ অধিকাৰ ক'ত পালে? অসমৰ আভ্যন্তৰীণ বিষয়সমূহ তেওঁলোকে কি কাৰণে মাত মাতিব? অসমত যিমানখিনি বাংলাদেশী আছে সকলো বাংলাদেশীক এটা লগত খেদি দিয়া হ'ব। এটাও বাংলাদেশী অসমত থাকিব নোৱাৰিব, এইটো স্পষ্ট কথা। আৰু উচ্ছেদ হৈছে, উচ্ছেদ হ'বই। এয়া হৈছে অসমৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবী। আৰু অসমৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উচ্ছেদ চলাইছে। এই উচ্ছেদক কোনেও বাধা দিব নোৱাৰিব। যিয়ে উচ্ছেদক বাধা দিবলৈ আহিব আমি কাকো ৰেহাই নিদিওঁ, আমাৰ স্পষ্ট কথা। আৰু আমাৰ এটা স্পষ্ট কথা, এইখন অসম আমাৰ হয়, এইখন অসম আমাৰ। আমি সিদ্ধান্ত ল'ম অসমত কোন থাকিব কোন নাথাকে। ইয়াত সৈয়দা হামিদৰ মন্তব্য নচলিব, স্পষ্ট কথা। দ্বিতীয়তে, যোৱাকালি যিখন সভালৈ সৈয়দা হামিদক মতা হৈছিলে, এই সভাখনক আগবাঢ় হিচাপে আছিলে সাংসদ অজিত ভূঞা ডাঙৰীয়া। গতিকে আমাৰ জাতীয় সংগ্ৰামী অসমৰ স্পষ্ট কথা, আজিৰ তাৰিখৰ পৰা অজিত ভূঞাক উজনি অসমত নিষিদ্ধ ঘোষণা কৰা হ'ল। উজনি অসমত অজিত ভূঞা আহিব নোৱাৰিব, এইটো স্পষ্ট কথা। না, আজি ভাৰতৰ একাংশ মুছলমানে বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈ কাম কৰি আছে। তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা। আৰু এই ক্ষেত্ৰত আমি দেখা পাইছো জমিয়ত উলেমা ইন হিন্দে হাত উজান দিছে। আৰু যোৱাকালি সৈয়দা হামিদে অসমলৈ আহি অসমত এটা দেশদ্ৰোহী মন্তব্য আগবঢ়াই থৈ গৈছে। এতিয়া কথাটো হৈছে, এই ধৰণৰ মানুহবোৰক ভাৰত চৰকাৰে মুকলি আকাশৰ তলত ৰখাটোৱে ভুল কৰা হৈছে। অসমৰ আভ্যন্তৰীণ বিষয়সমূহ তেওঁলোকে মাত মতাৰ অধিকাৰ ক'ত পালে? অসমৰ আভ্যন্তৰীণ বিষয়সমূহ তেওঁলোকে কি কাৰণে মাত মাতিব? অসমত যিমানখিনি বাংলাদেশী আছে সকলো বাংলাদেশীক এটা লগত খেদি দিয়া হ'ব। এটাও বাংলাদেশী অসমত থাকিব নোৱাৰিব, এইটো স্পষ্ট কথা। আৰু উচ্ছেদ হৈছে, উচ্ছেদ হ'বই। এয়া হৈছে অসমৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবী। আৰু অসমৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উচ্ছেদ চলাইছে। এই উচ্ছেদক কোনেও বাধা দিব নোৱাৰিব। যিয়ে উচ্ছেদক বাধা দিবলৈ আহিব আমি কাকো ৰেহাই নিদিওঁ, আমাৰ স্পষ্ট কথা। আৰু আমাৰ এটা স্পষ্ট কথা, এইখন অসম আমাৰ হয়, এইখন অসম আমাৰ। আমি সিদ্ধান্ত ল'ম অসমত কোন থাকিব কোন নাথাকে। ইয়াত সৈয়দা হামিদৰ মন্তব্য নচলিব, স্পষ্ট কথা।